আৰু এই শেহতীয়া আপডেট দি আছোঁ আমি এই এল্টত থকা যি দুগৰাকী মহিলা আছিলে ইতিমধ্যে মৃত্যু হৈছে বুলি জানিবলৈ দিছে প্ৰশাসনৰ লোকে। এই মাত্ৰ খবৰ পোৱা গৈছে যে এল্টত যি দুগৰাকী মহিলা আছিলে মহিলা দুগৰাকী ইতিমধ্যে মৃত্যু হৈছে। যি হোজাই স্থিত হাম হস্পিটেললৈ লৈ যোৱাৰ সময়তেই দুগৰাকীৰ মৃত্যু হয়। এল্টত থকা যি দুগৰাকী মহিলা আছিলে মহিলা দুগৰাকী বৰ্তমান মৃত্যু হৈছে প্ৰশাসনৰ লোকে জানিবলৈ দিছে। যিহেতু এই ডবকা আৰু লালমাটি স্থিত যি স্থান এই স্থানত এই দুৰ্ঘটনাটি সংঘটিত হৈছে। পুৱাৰ ভাগত প্ৰায় 9 মান বজাত এই দুৰ্ঘটনাটি সংঘটিত হৈছে আৰু যাৰ ফলত এল্টো আৰু আল্ট্ৰাখনৰ মুখামুখি সংঘৰ্ষ হয় আৰু এল্টত থকা যি দুগৰাকী মহিলা এই মুহূৰ্তত জানিবলৈ দিছে প্ৰশাসনৰ লোকে যে মৃত্যু হৈছে। শেহতীয়া আপডেট দি আছোঁ আমি। এই যি দুৰ্ঘটনা সংঘটিত হৈছিলে তাৰে 5জন লোক আহত হয়। তাৰে ভিতৰত এল্টত থকা দুগৰাকী মহিলা বৰ্তমান নিহত বুলি জানিবলৈ দিছে প্ৰশাসনৰ লোকে। আৰু যিহেতু যান-জঁট সৃষ্টি হৈছে এনেদৰে আৰক্ষী বিষয়া উঠি পৰি লাগিছে যান-জঁট মোকলাৰ বাবে। পৰিৱেশ আৰু এই স্থানতে পোৱাৰ শেহতীয়া এল্টখন 100 মিটাৰ তাৰ পৰা 100 মিটাৰ দূৰত্ব তেনেদৰে চুচৰাই আনিছিলে আৰু এল্টত থকা যি দুগৰাকী মহিলা বৰ্তমান হাম হস্পিটেললৈ গৈ